ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম যে এটা যদি পৰিবাহী তার AB এই পৰিবাহী তাৰৰ মাজেৰে প্ৰবাহ I1 যদি চালিত হৈ থাকে তেতিয়া হলে ইয়াৰ দ্বাৰা এটা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব চাৰিওফালে আৰু ইয়াৰ এটা চুম্বক ক্ষেত্ৰৰ বক্ৰ বা চুম্বক ক্ষেত্ৰৰ বৃত্ত এটা ইয়াতে বাছি ললো এই চুম্বক ক্ষেত্ৰৰ ভিতৰতে আন এডাল তার আছে CD এই CDৰ মাজেৰে I2 প্ৰবাহ পাৰ কৰি আছে ধৰি লওঁ যে I1 আৰু I2 দুয়োটা একে দিশত তলৰ পৰা ওপৰ ফালে গৈ আছে ইয়াৰ অৰ্থটো হ'ল যে AB যিডাল পৰিবাহী আছে ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হলে হি এটা চুম্বকৰ দৰে আচৰণ কৰিব তাৰ এটা চুম্বক ক্ষেত্ৰ থাকিব এই চুম্বক ক্ষেত্ৰডালৰ ভিতৰত আন এডাল তার CD আমি থৈ দিছো আৰু দূৰত্বত আমি এতিয়া ইটো উলিয়াব লাগে যে AB তাৰডালৰ চুম্বক ক্ষেত্ৰৰ বাবে CDৰ ওপৰত কি পৰিমাণৰ বলে ক্ৰিয়া কৰিছে নিৰ্দিষ্ট দূৰত্বৰে পৃথক থকা দুটা সমান্তৰাল বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহীৰ মাজত বল এটা AB আৰু CD দুডাল পোন পৰিবাহী সমান্তৰালভাৱে ৰখা হৈছে আৰু হিয়ন্তৰ মাজত দূৰত্ব ৰখা হৈছে আৰু I1 AB ত চালিত হৈ আছে আৰু I2 CD ত গৈ আছে AB ৰ মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহ বাবে এটা বৃত্তাকাৰ চুম্বকীয় ক্ষেত্ৰ এইটোৰ কথা কৈছো ইয়াতে উৎপন্ন হৈছে আৰু তাৰ এটা আমি দূৰত্ব R বুলি ধৰি লৈছো এই দূৰত্বতেই একেবাৰে আছে দ্বিতীয়টো তাৰ CD তেতিয়া হলে আগৰ ভিডিঅ'টোত যেটো আমি পাইছিলো যে এটা চুম্বক ক্ষেত্ৰত এটা যদি বিদ্যুৎ গৈ থকা তাৰ ৰখা হয় তেতিয়া তাৰ ওপৰত এইটো পৰিমাণৰ বল ক্ৰিয়া কৰিব সো F হ'ব I2 into L cross B I2 কিয় কাৰণ I2 টো দ্বিতীয় তাৰখনত প্ৰবাহ চালিত হৈ আছে B হল প্ৰথম তাৰডালৰ বাবে চুম্বক ক্ষেত্ৰ এইটোক যদি আমি ব্ৰেক কৰিবলৈ যাওঁ আমি পাম F equals to I2 LB sin theta কিন্তু ইয়াতে দেখা পোৱা যাব যে O2 বিন্দুত যেটো চুম্বক ক্ষেত্ৰ আছে তাৰ স্পৰ্শকৰ দিশত মানে এইডাল পৃষ্ঠত চুই আছে কিন্তু আকৌ এইডাল CD তাৰডালৰ দৈৰ্ঘ্য বা যেটো L হেতু হ'ব 90 ডিগ্ৰী তাৰ মানে এই এংগেলটো আমি চাবলৈ যাওঁ এটো ইয়াৰ পৰা দেখা পোৱা যোৱা নাই কিন্তু আসলতে এংগেলটো 90 ডিগ্ৰী কাৰণ বস্তুটো 3D ফৰ্মত আছে সো এই কোণটো মানে এই টেনজেন্ট বাই এই স্পৰ্শক আৰু এই CD ৰ মাজত এংগেলটো 90 ডিগ্ৰী হৈ আছে সো sin 90 ডিগ্ৰী ভ্যালু 1 তাৰ মানে B into 1 যেটো আমি নিলিখিলো চলিব কিন্তু আকো পাইছিলো এম্পিয়াৰৰ সূত্ৰটো পাইছিলো আমি যে R দূৰত্বত এটা বিন্দুত দীঘলীয়া পোন বিদ্যুৎ প্ৰবাহ যদি প্ৰবাহ কঢ়িয়াই নি থাকে তেতিয়া তাৰ বাবে চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য হ'ব mu naught I by 2 pi R এটো মন কৰিবা এটো বায়ট সেভাৰ লটো পাইছিলো এটো এম্পিয়াৰৰ সূত্ৰটো পাইছিলো সো এনেকুৱা এডাল যদি পোন পৰিবাহী থাকে তাৰ যদি প্ৰবাহ I চালিত হৈ থাকে R দূৰত্বত এই পৰিমাণৰ চুম্বক ক্ষেত্ৰ প্ৰাবল্য হ'ব ইয়াৰ প্ৰকাশ ৰাখি আমি কি কৰিম এই B ৰ মানটো ইয়াত বহুৱাই দিম সো প্ৰথম তাৰটোৰ বাবে B ৰ মানটো হ'ব mu naught I by 2 pi R যেহেতু I1 প্ৰবাহ AB চালিত হৈ আছে সেই বুলি I জাগাত I1 বহুৱাই দিম তেতিয়া হলে F কি হ'ব F হ'ব I2 into L আহিছে এই ওপৰৰ পৰা I2 into L ওপৰৰ পৰা আহিছে আৰু এই B ৰ মানটো হ'ল mu naught I1 by 2 pi R ইয়াতে যদি আমি অলপমান সজাই দিও mu naught I1 I2 by 2 pi R into L তেতিয়া হলে F লিখিব পাৰিম mu naught by 4 pi তলত এটা 2 আমি মাল্টিপ্লাই কৰিলো ওপৰত এটা 2 ৰাখিলো কাৰণ mu naught by 4 pi লৈ আমি কমফৰ্টেবল সেই কাৰণে ওপৰত এটা 2 দি 2 I1 I2 by R into L CD তাৰৰ প্ৰতি একক দৈৰ্ঘ্যত কি পৰিমাণৰ বল হ'ব আমি L এৰে হৰণ কৰি দিলো তাৰ মানে প্ৰতি একক মিটাৰত কিমান পৰিমাণৰ বল ক্ৰিয়া হ'ব mu naught by 4 pi 2 I1 by I2 into R একেদৰে যদি উলুটাটো ভাবো যে এই CD তাৰখনত যেহেতু প্ৰবাহ I চলিত হৈ আছে তেতিয়া ইয়াৰো এটা চুম্বক ক্ষেত্ৰ হ'ব তাত AB ক ৰখা হলে AB এ কিমান পৰিমাণৰ বল পাব
সেইটো প্ৰকাশ ৰাশিটো একেই হ'ব কাৰণ এইটো ক্ষেত্ৰতে I1 ৰ জাগাত I2 আহি যাব আৰু I2 ৰ জাগাত I1 আহি যাব তাৰ মানে আমি উভয় পক্ষে বস্তুটো কি হ'ব একে পৰিমাণৰ বল ক্ৰিয়া হ'ব সো একেদৰে CDA প্ৰবাহ I2 ৰ বাবে উৎপন্ন কৰা চুম্বকীয় ক্ষেত্ৰৰ বাবে AB ৰ ওপৰত প্ৰতি একক দৈৰ্ঘ্যত একে বল প্ৰয়োগ কৰা হ'ব ফ্লেমিঙৰ বাহতীয়া নীতি আমি ব্যৱহাৰ কৰি চাবলৈ যাওঁ আমি গম পাম যে যদি দুটা তাৰত প্ৰবাহ I1 আৰু I2 যদি একে দিশত থাকে তেতিয়া হলে আকৰ্ষণ বল হ'ব আৰু যদি বিপৰীত দিশত থাকে তেতিয়া হলে বলটো বিকৰ্ষণ বল হ'ব